ধেমাজিৰ পৰা আৰম্ভ কৰি তিনিচুকীয়াৰ পৰা কামৰূপ জিলালৈকে আজি নিৰ্বাচনী প্ৰচাৰ 21 তাৰিখৰ পৰা আমি কৰি আছো। বিগত লোকসভা বা আগৰ বিধানসভাতকৈও ৰাইজৰ মন যথেষ্ট ফৰকাল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি মানুহৰ মৰম আৰু সন্মান দিনক দিনে বৃদ্ধি পাইছে। মই নিশ্চিত যে পঞ্চায়ত নিৰ্বাচনত আমি অভূতপূৰ্ব সুন্দৰ ফলাফল কৰিব পাৰিম। চক 4-5খন জিলাক বাদ দি আমি গোটেইকেইখন জিলাতে জিলা পৰিষদ গঠন কৰিম। 75 to 80% আঞ্চলিক পঞ্চায়ত আমি গঠন কৰিম। ধেমাজিৰ পৰা আৰম্ভ কৰি তিনিচুকীয়াৰ পৰা কামৰূপ জিলালৈকে আজি নিৰ্বাচনী প্ৰচাৰ 21 তাৰিখৰ পৰা আমি কৰি আছো। বিগত লোকসভা বা আগৰ বিধানসভাতকৈও ৰাইজৰ মন যথেষ্ট ফৰকাল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি মানুহৰ মৰম আৰু সন্মান দিনক দিনে বৃদ্ধি পাইছে। মই নিশ্চিত যে পঞ্চায়ত নিৰ্বাচনত আমি অভূতপূৰ্ব সুন্দৰ ফলাফল কৰিব পাৰিম। চক 4-5খন জিলাক বাদ দি আমি গোটেইকেইখন জিলাতে জিলা পৰিষদ গঠন কৰিম। 75 to 80% আঞ্চলিক পঞ্চায়ত আমি গঠন কৰিম।